নমস্কাৰ সকলোকে এটি গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰিছোঁ বিশেষকৈ যিসকল এক্সপিৰিয়েঞ্চ আমাৰ আগন্তুক যে এক্সাম দিবলৈ গৈ আছে বিশেষকৈ টাইপিং টেষ্ট য'ত পাব আৰু ৱৰ্ড আৰু স্প্ৰেডশ্বীটৰ কুৱেশ্যনবিলাক পাব চ' এইটো ভিডিঅ' বিশেষকৈ টাইপিং টেষ্টৰ ওপৰত হ'ব যে আমি কেনেকৈনো একুৰেচিটো বঢ়াব পাৰোঁ বহুতে মেছেজ কৰি আছিলে যে একুৰেচিটো বাঢ়িছে কিন্তু স্পীডটো বঢ়া নাই বা স্পীডটো বাঢ়িলে একুৰেচিটো বঢ়া নাই সো আজি আমি এইটো ভিডিঅ'ত কিছুমান টিপছ চাম টিপছ বুলি ক'লে আচলতে কি সৰু সৰু কথা যিবিলাক যদি আমি অলপ ফ'কাছ কৰোঁ তেতিয়াহ'লে স্পীড আৰু একুৰেচি দুয়োটাই বাঢ়ে ভিডিঅ'টোত বিশেষকৈ আপোনালোকে কিছুমান ৱৰ্ড পেটাৰ্নছ পাব যিবিলাক ৱৰ্ড পেটাৰ্নছ আমি প্ৰায়বিলাক ইংৰাজী শব্দত দেখিবলৈ পাওঁ বা সচৰাচৰ আমি যিবিলাক দৈনন্দিন জীৱনত বা অফিচিয়েল কামবিলাকত ব্যৱহাৰ কৰোঁ সেই শব্দবিলাকত এই ৱৰ্ডছৰ যি কম্বিনেশ্যন সেইবিলাক দেখিবলৈ পোৱা যায় বা লেটাৰ্ছৰ যি কম্বিনেশ্যন সেইটো দেখিবলৈ পোৱা যায় সো গোটেইখিনি আমি ওৱান বাই ওৱান আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাব সো কিবৰ্ড টিপছৰ ভিতৰত এইটো ক'ব পাৰোঁ যে দুইটা শিফ্ট কি আমি ইউজ কৰিব লাগে অকল এটা শিফ্ট কি ইউজ কৰিব নালাগে আমি জানো যে আমাৰ কিবৰ্ডৰ শিফ্ট কি দুইফালে আছে একেবাৰে এক্সট্ৰিম লেফ্টতো আছে আৰু ৰাইট সাইডতো শিফ্ট কি থাকে সো যেতিয়া নেকি লেফ্ট শিফ্ট ইউজ কৰিব তেতিয়া আমি ৰাইট হেণ্ডত H J K L P এইবিলাক ইউজ কৰিলে ভাল মানে শিফ্টৰ ওপৰৰ পৰা বাঁ হাতখন মানে একেবাৰে ৰাইট সাইডৰ লেটাৰ্ছবিলাকৰ ওপৰত আহিব নালাগে তেতিয়া কি হ'ব স্পীডটো কমি যায় একেবাৰে মিলি ছেকেণ্ডতো তাত মেটাৰ কৰে আৰু এনেকৈ ছেকেণ্ড কমি পিনে আপোনালোকৰ কি হ'ব শেষত গৈ সময় নাটনি হ'ব আৰু যদি ৰাইট শিফ্টটো ইউজ কৰে তেতিয়াহ'লে লেফ্ট হেণ্ডত A S D F Q W এইবিলাক ব্যৱহাৰ কৰিব লাগে স্পেচ বাৰটো আমি যেতিয়া প্ৰেছ কৰিম স্পেচ বাৰটো পৰাপক্ষত আমি বুঢ়া আঙুলি বা থাম্বেৰে প্ৰেছ কৰা ভাল আমি গোটেই হাতখন তুলি আনি প্ৰেছ কৰিলে সময় তাত বেছি লাগে গতিকে স্পেচ বাৰ পৰাপক্ষত আপোনালোকে প্ৰেক্টিছ কৰিব যাতে বুঢ়া আঙুলিৰে আমি প্ৰেছ কৰিব পাৰোঁ তাৰপিছত এণ্টাৰটো কনফিডেণ্টলি আমি প্ৰেছ কৰিব লাগে যাতে আমি বিচাৰিব লগা নহয় যে এণ্টাৰ ক'ত আছে এটা পেৰাগ্ৰাফ শেষ হোৱাৰ পিছত যদি এণ্টাৰ মাৰিব লগা হয় তেতিয়া পৰাপক্ষত নোচোৱাকৈ প্ৰেছ কৰিব বা যিটো নেকি এণ্টাৰ নাম পেজত আছে ৰাইট সাইডত যে নাম পেজতো এণ্টাৰ থাকে সেইটো প্ৰেছ কৰিব তেতিয়াহ'লে সুবিধা হ'ব বা মাজৰটো কৰিলেও একো প্ৰব্লেম নাই বেক স্পেচটো বেছি হোল্ড কৰি নথব যদি বেছি হোল্ড কৰি থৈ দিয়ে তেতিয়াহ'লে কি হ'ব ভুলবশতঃ যদি আগৰ লেটাৰবিলাক বা ৱৰ্ডছবিলাক নাইকিয়া হৈ যায় তেতিয়াহ'লে আকৌ বহুত সময় প্ৰয়োজন হ'ব পিছত একুৰেচিও তাৰ কাৰণে কমি যাব আৰু কিছুমান আপোনালোকে পজিশ্যনবিলাক মেমৰাইজ কৰিব লাগিব মইতো আগতেও কৈছিলোঁ কিজবিলাক মনত থ'বই লাগে যে ক'ত ক'ত আছে কিজবিলাক কিন্তু বিশেষকৈ স্পেচ বাৰ শিফ্ট এণ্টাৰ বেক স্পেচ কমা ফুল ষ্টপ এপষ্ট্ৰফি আৰু ছেমিকলন এইকেইটা কিন্তু ভালদৰে চাব লগতে চিম্বলবিলাক কোনটোত এক্সট্ৰা চিম্বল যেনেকৈ @ ক'ত আছে হেছ ক'ত আছে সেই চিম্বলবিলাকো মেটাৰ কৰে সেইবিলাকো মনত থ'ব কোনটোত আছে ঠিক আছে কিছুমান ইয়াত লেটাৰ্ছৰ কম্বিনেশ্যন বা ৱৰ্ডছৰ পেটাৰ্ণ দিয়া আছে আপোনালোকে চাব যেনেকৈ মেনি ইংলিছ ৱৰ্ডছ কণ্টেইন ৰিপিটেড লেটাৰ কম্বিনেশ্যন চ' এইকেইটা শব্দ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে যেনেকৈ TH বহুতকেইটা শব্দ আৰম্ভণিত পোৱা যায় যেনেকৈ দা দিছ ডেট এইবিলাক তাৰপিছত মাজতো আপোনালোকে পাব পাৰে এইবিলাক শব্দ দিছ দ'জ দেন দে দেয়াৰ WH যিবিলাক WH কুৱেশ্যন আছে WH ৱৰ্ড আছে হোৱাট হুৱেন হুৱেৰ হুইচ এইবিলাক বেছি টাইপ কৰিব গোটেইখিনি আপোনালোকে PDF-ত পাই যাব মই আটাইবোৰ আলোচনা নকৰোঁ টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব আৰু এইকেইটা শব্দ আপোনালোকে টাইপ কৰি চাব চ' ইয়াত কম্বিনেশ্যন কেইটা আছেতো তেতিয়াহ'লে কি হ'ব যিটো নেকি ফিংগাৰ মুভমেণ্ট সেইটো স্পীড হ'ব তাৰপিছত CHৰ যিটো কম্বিনেশ্যন চাইল্ড চিলড্ৰেন চেঞ্জ চান্স তেনেকুৱা SHৰ PR TR ভালেখিনি কম্বিনেশ্যন আছে মোৰ দেন 500 ৱৰ্ডছ আছে অন্ততঃ এই ৱৰ্ডছবিলাক দুবাৰ তিনিবাৰ টাইপ কৰক চাব প্ৰেক্টিছ কৰিলে নিশ্চয় বাঢ়িব টাইপিং স্পীড বঢ়াৰ বেলেগ উপায় নাই প্ৰেক্টিছ কৰিব লাগিব সৰু সৰু এইবিলাক টিপছ মেটাৰ কৰে মানে ইয়াতো আছে মেনি ৱৰ্ডছ ইংলিছ ৱৰ্ডছ কণ্টেইন ৰিপিটেড লেটাৰ্ছ কম্বিনেশ্যন এইবিলাক আৰম্ভণিত এইবিলাক শব্দ পাব বা লেটাৰ্ছবিলাক পাব যেনেকৈ ব্লেক ব্লু BL পাব CL পাব তেনেকুৱা ইয়াৰ পিছত কিছুমান শব্দ আছে যিবিলাক নেকি এণ্ডিঙত প্ৰায় পোৱা যায় এণ্ডিঙত কোনবিলাক শব্দ পোৱা যায় যেনেকৈ ধৰক ING থকা গোয়িং কামিং ৱৰ্কিং ৰিডিং ING থকা শব্দবিলাক আপোনালোকে অলপ টাইপ কৰিব পাৰে TION শব্দবিলাক যেনেকৈ নেশ্যন ষ্টেশ্যন এডুকেশ্যন ইনফৰমেশ্যন কমিউনিকেশ্যন অৰ্গেনাইজেশ্যন এপ্লিকেশ্যন মেণ্ট শব্দবিলাক গভৰ্ণমেণ্ট ডেভেলপমেণ্ট মেনেজমেণ্ট চ' এইকেইটা যদি আমি টাইপ কৰোঁ নহয়
এইকেইটাটো লেটাৰৰ কম্বিনেশ্যন হয়, ING একেলগে বহে, TION একেলগে বহে, MENT একেলগে বহে, তেতিয়া কি হ'ব ফিংগাৰ মুভমেণ্টটো অলপ স্পীড হ'ব। ঠিক সেইদৰে NESS, OUS, ABLE, ফুল, LY, ED, ER এইবিলাক পাষ্ট টেন্সত যেনেকৈ বেছিভাগ ED থাকে, যেনেকৈ প্লেড, ৱাক, অপেণ্ড। এইবিলাক শব্দ যদি আপোনালোকে টাইপ কৰে, যিটো নেকি ফিংগাৰৰ মুভমেণ্ট অলপ স্পীড হ'ব। কিছুমান বায়োগ্ৰামছ আছে, বায়োগ্ৰামছখিনি একে আৰু যিবিলাক নেকি একেলগে থাকে, ধৰক TH প্ৰায়বিলাক শব্দত একেলগে থাকে, মাজতো থাকিব পাৰে, যেনেকৈ মাদাৰ TH একেলগে আছে, ফাদাৰ TH একেলগে আছে, ব্ৰাদাৰ TH একেলগে আছে, আনাদাৰ, নাথিং, এনিথিং TH ক'ত আছে একেলগে আছে। তাৰপিছত HE থকাবিলাক ৱেডাৰ, থিয়ৰী, থিয়েটাৰ, হুইলছ, এহিট এইবিলাক। IN থকাবিলাক থিংকিং, উইনিং, মৰ্ণিং, দেন ৰানিং, ER, AN এইবিলাক মিডিলতো থাকিব পাৰে, যিবিলাক আমি বায়োগ্ৰামছ বুলি ক'ব পাৰোঁ, REON, AT এইবিলাক শব্দ। চ' বহুত শব্দ আছে, এইবিলাক শব্দ অন্ততঃ আপোনালোকে বাৰে বাৰে প্ৰেক্টিছ কৰক, চাব টাইপিং স্পীড বাঢ়িব। নতুন এটা পেৰাগ্ৰাফ যদি আমি প্ৰেক্টিছ কৰোঁ, টাইপিং স্পীডটো কমি যাব, মানে কমে, এইটো স্বাভাৱিক। আপুনি এটা পেৰাগ্ৰাফ প্ৰথমবাৰ টাইপ কৰিলে চাব 30+ স্পীড যদি আছে, পিছৰবাৰ টাইপ কৰিব 35+ হৈ যাব পাৰে। নতুন পেৰাগ্ৰাফত কমে, আৰু নতুন পেৰাগ্ৰাফত যাতে আমাৰ স্পীডটো মেইনটেইন থাকে তাৰ কাৰণে কি কৰিব লাগিব, এই শব্দৰ যিবিলাক কম্বিনেশ্যন আছে, লেটাৰ্ছৰ কম্বিনেশ্যন, তেনেকুৱা ধৰণৰ শব্দবিলাক আমি সঘনাই টাইপ কৰিব লাগে। কিছুমান শব্দ একেলগে আহে, যেনেকৈ ইন দা, অফ দা, টু দা, ফৰ দা, বা ইন ফ্ৰণ্ট অফ, অন বিহাইণ্ড, অন বিহাফ অফ, এ নাম্বাৰ অফ, ওৱান অফ দেম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম, হাই কোৰ্ট, গুৱাহাটী হাই কোৰ্ট, মিনিষ্ট্ৰী অফ এডুকেশ্যন, এইবিলাক যিবিলাক নেকি লং আৰু কেতিয়াবা টাইপিং টেষ্টত কি হয়, দীঘলীয়া শব্দবিলাক বেছিকৈ দিয়ে, যেনেকৈ ডিপাৰ্টমেণ্ট হ'ব পাৰে, এডুকেশ্যন হ'ব পাৰে, গভৰ্ণমেণ্ট হ'ব পাৰে, কমিউনিকেশ্যন, ডেভেলপমেণ্ট, এইবিলাক শব্দ আমি বেছিকৈ চাব লাগিব। তো ইয়াতো কিছুমান আছে একেলগে ফ্ৰেজ হিচাপে বা ৱৰ্ডছবিলাক, ফৰ দি পাৰ্পজ অফ, উইথ দি হেল্প অফ, ইন পাৰ্টিকুলাৰ, বাই মিনছ অফ, এইবিলাক টাইপ কৰক, প্ৰেক্টিছ কৰক, আৰু বেছিদিন সময় নাই, প্ৰেক্টিছটো লাগিবই। স্পেচিয়েল ৱৰ্ডছ আছে, যেনেকৈ অফিচিয়েল পেজেছবিলাকত বেছি ব্যৱহাৰ হয়, যেনেকৈ গভৰ্ণমেণ্ট হ'ব পাৰে, ডিপাৰ্টমেণ্ট, এপ্লিকেশ্যন, কেণ্ডিডেট, এক্সামিনেশ্যন, চাৰ্টিফিকেট, ডকুমেণ্ট, ইনফৰমেশ্যন, অফিচ, অথৰিটি, ডিষ্ট্ৰিক্ট, এমপ্লয়ী, এডুকেশ্যন, এডমিনিষ্ট্ৰেশ্যন, ৰিকুৱাৰ্ড, দেয়াৰফৰ, হাউএভাৰ, ইমিডিয়েটলি, নেচেচেৰী, ছাকচেছফুল, এইবিলাক অফিচিয়েল লেটাৰত বেছি ব্যৱহাৰ হয়, বা অফিচিয়েল যিবিলাক টাৰ্মছ আছে তাত বেছি ব্যৱহাৰ হয়। অ'কে, যদি টাইপিং আৰু বুষ্ট কৰিব লাগে, বিশেষকৈ টাইপিং ছফ্টৱেৰত, তেতিয়া আমি আৰু কি কি টিপছ চাব পাৰোঁ। ফাৰ্ষ্ট অফ অল, ৰিড 3 to 5 words ahead. ডোণ্ট লুক এট অনলি ওৱান ৱৰ্ড। যেতিয়া আমি টাইপ কৰিম, ধৰক ছফ্টৱেৰত দিছে অকল এটা শব্দই নাচাব। ইয়াত যেনেকৈ ধৰক ট্ৰেইন, যে ট্ৰেইন চাই ট্ৰেইন টাইপ কৰিলোঁ, ইয়ৰ চাই পিনে ইয়ৰ টাইপ কৰিলোঁ, আইচ চাই আইচ টাইপ কৰিলোঁ, তেনেকুৱা হ'লে স্পীড কমিব। যদি কীবৰ্ডত চাই টাইপ কৰিবলগীয়া হয়, তেতিয়াহ'লে একেলগে 3টা 4টা যিমানটা মনত থাকে আৰু, ট্ৰেইন ইয়ৰ আইচ টু ৰিড, তেতিয়া ট্ৰেইন ইয়ৰ আইচ টু ৰিড কীবৰ্ডত চাই টাইপ কৰক, কোনো প্ৰব্লেম নাই। কিন্তু 3টাৰ পৰা 5টা ৱৰ্ড একেলগে পঢ়িব, এটা এটাকৈ ৱৰ্ড যদি পঢ়ে নহয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ স্পীডটো কমিব। ঠিক আছে, তাৰপিছত ইয়াত একে দিছে, এক্সাম্পলটো মই কৈয়ে দিলোঁ। ইয়াত সেইটোৱে কৈছিলে, ডোণ্ট লুক এট অনলি ওৱান ৱৰ্ড, ট্ৰেইন ইয়ৰ আইচ টু ৰিড দি নেক্সট ফিউ ৱৰ্ডছ ৱাইল ইয়ৰ ফিংগাৰ্ছ টাইপ দি কাৰেণ্ট ৱৰ্ড। যেতিয়া নেকি ধৰক টাইপ কৰি আছে, পৰাপক্ষত আৰু কেইটামান ৱৰ্ড চাই লওক, আৰু যদি টাইপ কৰি থাকোঁতে চাবলৈ অসুবিধা হয়, যে নোচোৱাকৈ টাইপ নহয়েই, তেতিয়াহ'লে একেলগে 3টা 4টামান ৱৰ্ড চাই লওক, তাৰপিছত টাইপ কৰক। নেক্সট, টাইপ ইন চাংকছ। টাইপ ইন চাংকছ মানে এনেকুৱা হ'ব লাগে, ইনষ্টেড অফ থিংকিং লেটাৰ বাই লেটাৰ, থিংক ৱৰ্ড বাই ৱৰ্ড অৰ ফ্ৰেজ বাই ফ্ৰেজ। আমি লেটাৰ বাই লেটাৰ ভাবিব নালাগে, যে গভৰ্ণমেণ্ট GOVE এক্সট্ৰাকৈ আমি চাব নালাগে, ডাইৰেক্ট একেলগে GOVER MENT ক'ত আছে পটাপট টাইপ কৰিব লাগে, সেইটোক কোৱা হয় টাইপ ইন চাংকছ বুলি। নেক্সট আমি ক'ব পাৰোঁ, ইগন'ৰ স্মল মিষ্টেকছ। এইটো আমি চাই গ'লে ভাল, বা জানি থ'লে ভাল। যদি ছফ্টৱেৰত সেইটো এলাউ কৰে যে এটা ভুল হোৱাৰ পিছত কণ্টিনিউ কৰিব পৰা হয়, মানে কিছুমান ছফ্টৱেৰ আছে যে ভুল হ'লে কণ্টিনিউ নহয়, কাৰেক্টটো টাইপ কৰিলেহে কণ্টিনিউ হ'ব। আৰু যদি ছফ্টৱেৰটোত আপোনালোকে দেখিছে যে ভুল হ'লেও কণ্টিনিউ কৰিব পৰা হৈছে, তেতিয়াহ'লে আকৌ বেক স্পেচ মাৰি, সৰু সুৰা শব্দকেইটা বেক স্পেচ মাৰি টাইপ কৰাৰ বা কাৰেকশ্যন কৰাৰ প্ৰয়োজন নাই, কাৰণ এটা কাৰেকশ্যন কৰিবলৈ যাওঁতে আপোনাৰ 2-3 ছেকেণ্ড লাগি যাব, সেইটো সময়ত আপুনি বেলেগ এটা ৱৰ্ড বা 2টা ৱৰ্ড টাইপ কৰি ল'ব পাৰিব। চ' সেইটো এবাৰ চাব, এইটো কেনেকুৱা ছফ্টৱেৰ দিব সেইটো কোনেও ক'ব নোৱাৰে।
সো এক্সাম হলত বহি পিনে আপোনালোকে গম পাব যে বেক স্পেচ মাৰিব পাৰিছো নে পৰা নাই নেক্সট আৰু ক'ব পাৰোঁ যে মেমৰাইজ লং ৱৰ্ডছ কেইটা অন্তত মেমৰাইজ কৰি ল'ব ক'ত কি আছে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন এক্সামিনেশ্যন কেণ্ডিডেট ইনফৰমেশ্যন এইকেইটা বাৰে বাৰে টাইপ কৰিব যাতে মেমৰাইজ হৈ যায় ক'ত আছে মানে এনেকুৱা হ'ব লাগে শব্দকেইটা চোৱাৰ লগে লগে আমাৰ ফিংগাৰ মুভমেণ্ট এনেকুৱা হ'ব লাগে যে অট'মেটিকেলি যাতে আঙুলি সেইটো বৰ্ণলৈ বা সেইটো লেটাৰ্ছলৈ যায় আৰু গভৰ্ণমেণ্ট বুলি জি বুলি টাইপ কৰাৰ লগে লগে যাতে অ'লৈ গুচি যায় অ'ল টাইপ কৰাৰ লগে লগে যাতে ভিলৈ গুচি যায় তেনেকুৱা আমাৰ মাইণ্ডটো ডেভেলপ কৰিব লাগিব কিপ ইউৰ ফিংগাৰ্ছ ক্ল'জ টু দি কিজ সদায় আঙুলিৰ কীবৰ্ডৰ কিজবিলাকৰ ওচৰতে থ'ব একেবাৰে বেছি ওপৰত তুলি নল'ব ধৰক মই এটা ৱৰ্ড টাইপ কৰিলোঁ বোলে গভৰ্ণমেণ্ট ৱৰ্ডটো টাইপ কৰাৰ পিছত একেবাৰে বেছি ওপৰত যদি আমি তুলি দিওঁ নহয় এই যিটো নেকি কিৰ ওচৰলৈ আঙুলি নিব লাগিব তাতো মিলি ছেকেণ্ডতো বহুত মেটাৰ কৰিব এটা যদি লেটাৰো কমকৈ হয় তেতিয়া আপোনালোকৰ WPMটো কমি যাব এটা ৱৰ্ড যদি কম হয় WPMটো আৰু কমি যাব ত' সেইটো মনত থ'ব তো একেবাৰে হাইলৈ তুলি নিদিব স্মল ফিংগাৰ মুভমেণ্টছ হাই স্পীড হ'ব তো ফিংগাৰ মুভমেণ্টছ ইমান বেছি নকৰিব যদি কম কৰে তেতিয়াহ'লে স্পীডটো মানে বেছি হ'ব মানে কীবৰ্ডৰ পৰা বেছি দূৰত আমি হাতখন তুলি দিব নালাগে ডোণ্ট ৰেচ ইন দি ফাৰ্ষ্ট মিনিট প্ৰথম মিনিটত কিন্তু একেবাৰে হাৰি নকৰিব মানে একেবাৰে খৰধৰ নকৰিব বহুত ষ্টুডেণ্টছে কি কৰে প্ৰথম মিনিটটোত বহুত স্পীডত টাইপ কৰে কিন্তু তাতে মিষ্টেক কৰে মিষ্টেক হোৱাৰ পিছত পেনিক হয় আৰু পিছত গৈ পিনে স্পীডটো কমি যায় প্ৰথমতে যেতিয়া বেছি স্পীড কৰিবলৈ যায় যদি 2-3টা শব্দ ভুল হৈ যায় ৰেড কালাৰ যদি দেখাই দিয়ে তেতিয়া কি হয় নাৰ্ভাছনেছটো বাঢ়ি যায় আৰু নাৰ্ভাছনেছ বঢ়াৰ লগে লগে কি হ'ব বুকুৰ যিটো ভয় ভাৱ ধপধপনিটো বেছি বাঢ়িব আৰু স্পীডটো কমি যাব গতিকে প্ৰথম মিনিট 5 মিনিট টাইপিং যদি দিছে প্ৰথম মিনিট নৰ্মেল স্পীডতে কৰক একেবাৰে খৰধৰ নকৰিব তাৰ পিছৰ পৰা লাগিলে অলপ স্পীডটো বঢ়াওক যেতিয়া নেকি কনফিডেন্স আহিব পেনিক নহ'ব ঠিক আছে কমফৰ্টেবল ফিল কৰাবলৈ চেষ্টা কৰিব আকৌ ভাবি নাথাকিব বেছি যে মই কমফৰ্টেবল হ'ব লাগে মুঠতে এক্সাম দিছে এটা কথা মনত থ'ব যে যিমানেই আপুনি পেনিক হ'ব যিমানেই নাৰ্ভাছ ফিল কৰিব সিমানে কিন্তু স্পীডটো কমিব চ' পেনিক নহ'ব লাহে লাহে প্ৰথম মিনিটটো টাইপ কৰক তাৰ পিছৰ মিনিটকেইটাহে অলপ স্পীড বঢ়াব প্ৰেক্টিচ দি ছফ্টৱেৰ্ছ ফণ্ট এণ্ড লে আউট ইফ পচিবল প্ৰেক্টিচ ইন ছফ্টৱেৰ যদি পচিবল হয় আপোনালোকে ছফ্টৱেৰত টাইপ কৰক অলৰেডি মই ছফ্টৱেৰৰ কথা মেনশ্যন কৰিছোঁৱে আৰু লগতে কিছুমান ৱেবছাইটো দিছিলোঁ মই এইটো শ্লাইডতো ৱেবছাইটবিলাক দি থৈছোঁ তাত গৈ টাইপ কৰিব পাৰিব ৰিয়েল টাইম এক্সামৰ যিটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চটো পাব লাগিলে ঘড়ীৰ টাইমাৰো লগাই লওক বা যিবিলাক ছফ্টৱেৰ আছে তাততো টাইমাৰ থাকেই যদি ৱৰ্ডত টাইপ কৰিছে টাইমাৰ লগাই টাইপ কৰক বহুতে কৈছে যে পেপাৰ দিব নেকি পেপাৰৰ পৰা চাই আমি ছফ্টৱেৰত টাইপ কৰিব লাগিব নেকি সেইটো কোনো এতিয়ালৈকে ক'ব পৰা নাই আমাক টাইপিং ছফ্টৱেৰ বুলি কৈছে নটিফিকেশ্যনত বা এডভাৰটাইজমেণ্টত টাইপিং ছফ্টৱেৰ বুলি ক'লে আচলতে ছফ্টৱেৰতে থাকে পেৰাগ্ৰাফবিলাক হ'লেও কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে কিবা এটা কাগজত দি দিব আৰু এইটো পেছেজ আমি ছফ্টৱেৰত টাইপ কৰিব লাগে তেনেকুৱাও হ'ব পাৰে চব ফালৰ পৰা আমি প্ৰিপেৰেশ্যন হৈ যাব লাগিব মিষ্টেকটো কাউণ্ট নকৰিব মেণ্টেলি বহুত ষ্টুডেণ্টছে কি কৰে যেতিয়া নেকি টাইপিং কৰে এটা মিষ্টেক হৈ যায় নহয় মনে মনে ভাবি থাকে এটা মিষ্টেক হ'ল আকৌ এটা মিষ্টেক হয় আকৌ ভাবে দুটা মিষ্টেক হ'ল আকৌ এটা মিষ্টেক হ'ব ভাবি থাকে তিনিটা মিষ্টেক হ'ল মেণ্টেলি মিষ্টেকছবিলাক কাউণ্ট নকৰিব যেতিয়া নেকি মেণ্টেলি মিষ্টেকছবিলাক কাউণ্ট হয় তেতিয়াহ'লে কি হ'ব আপোনাৰ যিটো কনচেনট্ৰেশ্যন সেইটো ব্ৰেক হ'ব আৰু কনচেনট্ৰেশ্যন ব্ৰেক হোৱাৰ লগে লগে আপোনাৰ টাইপিং স্পীড কমিব নাৰ্ভাছনেছ ফিল হ'ব পেনিক হৈ যাব তেতিয়া গোটেই এক্সাম যিটো টাইপিং ছফ্টৱেৰত এক্সাম দিব গোটেইটো ৱেষ্ট হ'ব চ' যি মিষ্টেক হৈছে মিষ্টেকছটো এটা পাৰ্ট বুলি ধৰি এক্সামিনেশ্যনৰ ইগন'ৰ কৰিব আগুৱাই যাব কিন্তু সেইটো মিষ্টেকছটো লৈ ধৰি নথ'ব বা মেণ্টেলি সেইটো ভাবি নাথাকিব কাউণ্ট নকৰিব কিন্তু মষ্ট ইম্পৰ্টেণ্ট সেইটো কাউণ্ট কেতিয়াও নকৰিব তাৰপিছত সদায় লাইট টাচ কৰক লাইট টাচ বুলি ক'লে যেতিয়া নেকি আমি কীবৰ্ডবিলাক প্ৰেছ কৰিম একদম খট 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 টাইপ ৰাইটাৰত মৰাৰ দৰে নামাৰিব বেছি হাৰ্ড নামাৰিব ঠিক আছে একেবাৰে শ্ল'লি আপোনালোকে টাইপ কৰক আৰু শেষৰ যিটো টিপছ সেইটো কি কম হয় আপোনালোকক কেইটামান ৱাৰ্ম আপ ৱৰ্ড দিছোঁ সেই ৱৰ্ডছকেইটা বেছিকৈ টাইপ কৰক দা এণ্ড ইন TION গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন চ' এইবিলাকে কি হ'ব আপোনালোকৰ যি নেকি মুভমেণ্টটো হেণ্ড মুভমেণ্ট ফিংগাৰ্ছ মুভমেণ্ট এইটো বুষ্ট আপ কৰিব চ' বিগেষ্ট স্পীড চিক্ৰেট একেবাৰে ভিডিঅ'টোৰ শেষলৈকে আহিছোঁ যিসকলে নেকি একেবাৰে শেষলৈকে ভিডিঅ'টো চাই আছে ধন্যবাদ জনাইছোঁ আপোনালোকক
কাৰণ বিগেষ্ট চিক্ৰেটটো স্পীডৰ ইয়াতে আছে biggest difference between 30 word per minute and 40 WPM is usually not faster fingers is fewer pose 30টা শব্দ পাৰ মিনিট আৰু 40টা শব্দ পাৰ মিনিট যিসকলে কৰিব পাৰে তেওঁলোকৰ মাজত ডিফাৰেন্স কি ডিফাৰেন্স এইটো নহয় যে বেছি ফাষ্ট টাইপ কৰিব পাৰিছে বা বেছি ফাষ্ট ফিংগাৰ মুভমেন্টস কৰিব পাৰিছে আসলতে এইটো তেওঁলোকে ফিৱাৰ পজেছ হে দিয়ে মানে যিসকলৰ নেকি স্পীড বেছি তেওঁলোকে পজটো কম লয় স্পীড ফাস্টাৰ ফিংগাৰ মুভমেন্টটো থাকে বহুতৰ ফাস্টাৰ ফিংগাৰ মুভমেন্ট থাকিলেও ৱৰ্ডৰ যেটো একুৰেসি বা ৱৰ্ড পাৰ মিনিট যেটো হেতু নাবাহে কাৰণ তেওঁলোকে পজেছটো বেছি লয় সো যেতিয়া নেকি কিবা এটা মিস্টেক হ'ব তো মিস্টেক হোৱাৰ পিছত ষ্টপ হ'ব না লাগে ইয়াত লিখা আছে সব most students lose time because they stop after mistakes কিবা ভুল হৈ গৈছে ভুল হোৱাৰ পিছত নাৰ্ভাস হৈ যায় কাউন্ট কৰে ৰৈ যায় আৰু যেতিয়া ৰব যিমান বাৰ পজ লব সিমান বাৰ আপোনাৰ WPM ভাবিব কমি গৈ থাকিব বহুতে শিফট কোড আছে ব্যাক স্পেস কোড আছে এন্টাৰ কোড আছে বিচাৰি ফুৰে এইটো নকৰিব মুখস্থ কৰি যোৱা কোড আছে বাৰে বাৰে টাইপ কৰক pause to read every single word এটা শব্দ পঢ়ি পিনে আকৌ পজ হয় আকৌ টাইপ কৰে এইটো এটা বেয়া অভ্যাস একেলগে 2 3টা 4টা শব্দ আমি চাম আৰু লগে লগে টাইপ কৰিম পজ হ'ব না লাগে মুঠতে স্পিড তেতিয়াই বাঢ়িব যেতিয়া নেকি আমি কনসিস্টেন্সিটো বাহাল ৰাখো টাইপিং স্পিডটো অৰ্থাৎ যদি এবাৰ পজ লৈ লৈছে তেতিয়া কিন্তু কমি যাব তো পজেছটো চেষ্টা কৰিব যাতে আমি কমাব পাৰি ইয়াত এটা লাইন দিয়া আছে সক ইফ দে ক্যান এলিমিনেট দোজ পজেছ অৰ্থাৎ যিবিলাক আমি পজ লওঁ যে ৰৈ থাকো এটা শব্দ দুটা শব্দ বা মিস্টেক হোৱাৰ পিছত 1 সেকেন্ড বা 2 সেকেন্ড ৰলেও বহুত তাত মেটাৰ কৰে সো সেই যে পজেছ কেইটা যদি আমি কমাব পাৰো এলিমিনেট যদি কৰিব পাৰো তেতিয়া হলে দে অফেন গেইন 3 to 5 words per minute without actually typing faster সো সেই পজেছ বিলাক আমি যদি কমাব পৰা হয় তেতিয়া হলে 3 ৰ পৰা 5টা ওয়ার্ড পার মিনিট তো বাঢ়িবই কাৰোবাৰ যদি এতিয়া 30 আহি আছে পজেছ বিলাক যদি কমাই আৰামছে 35 33 আহি যাব সো আমি 35 স্কোৰটো এটা ভাল স্কোৰ বুলি ক'ব পাৰো 35 ওয়ার্ড পার মিনিট সো এইখিনি আছিল আৰু যদি আপোনালোকে ধৰক ৰিয়েল টাইম এক্সামিনেশনৰ সিনাৰিও বা এক্সপেৰিয়েন্স লব বিচাৰে তেতিয়া হলে এই দুটা ওয়েবসাইট আছে monkeytype.com typing.com বা shifttyping.com.in এইবিলাকতো টাইপ কৰিব পাৰে আৰু বাকি প্ৰেক্টিছৰ কাৰণে যদি আপোনালোকে MCQ প্ৰেক্টিছ কৰিব বিচাৰে ওয়াৰ্ড আৰু এক্সেলৰ তেতিয়া হলে PDF ও ডিজাইন কৰা হৈছে প্ৰেক্টিছত ডিজাইন কৰা হৈছে এইটো কিউআৰত আপোনালোকে পে কৰি স্ক্ৰিনশ্বট দিলে দি দিয়া হ'ব আৰু যিকিটাৰ ইয়াত কোৱেশ্চন ডিজাইন কৰা আছে এক্সাম লেভেলৰ কোৱেশ্চন আমাৰ এডিআৰ ল'ৰা ছোৱালী বহুত হেল্প হৈছিল লাষ্ট টাইম এডিআৰ বহুত কোৱালিফাই হৈছিল সো যদি কোনোবা লব বিচাৰে এইটো নাম্বাৰটো কন্টাক্ট কৰিব পাৰিব